মাটি খামুচি আকাশ চুব বিচৰা সেউজী বৃক্ষ আছিল দশমী। আকাশ চুবলৈ বিচৰা ছোৱালীজনীয়ে জানো এনে কৰিব পাৰে? হঠাতে কি হ'ল দশমী দুৱাৰাৰ? নিজ কোৱাৰ্টাৰত উদ্ধাৰ যুৱতী বনকৰ্মী দশমীৰ নিথৰ দেহ। কাজিৰঙাত যুৱতী বনকৰ্মীৰ ৰহস্যজনক মৃত্যুত চাঞ্চল্য। বন বিভাগত চাকৰি লাভ কৰি সুন্দৰভাৱে নিজ কৰ্তব্য পালন কৰি গৈছিল দশমী। দশমীয়ে মাটি খামুচি আকাশ চুব বিচাৰিছিল। নিজকে সেউজী বৃক্ষ বুলিয়ে ধাৰণা কৰিছিল দশমী দুৰা নামৰ এই বনকৰ্মীগৰাকীয়ে। কিন্তু পুৱাই এটা খবৰে শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে গোলাঘাটৰ আঠখেলীয়াৰ দশমীৰ ঘৰখনত। নিজ কোৱাৰ্টাৰৰ বাৰাণ্ডাতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় দশমীৰ নিথৰ দেহ। বোকাখাটৰ DFO কাৰ্যালয়ৰ মহিলা বনকৰ্মী দশমী দুৱাৰাৰ ৰহস্যজনক মৃত্যু। আৰক্ষীয়ে প্ৰাথমিক তদন্তত এয়া এক আত্মহত্যা বুলি উল্লেখ কৰিছে যদিও পৰিয়ালৰ লোকে মানি ল'ব পৰা নাই আত্মহনন বুলি। দশমীৰ বন্ধুবৰ্গৰ মতেও নিজকে শেষ কৰা ছোৱালী নহয় দশমী দুৱাৰা। আৰক্ষীৰ তদন্তইহে পোহৰলৈ আনিব ঘটনাৰ প্ৰকৃত ৰহস্য। তাই মাটিত ইমানখিনিমান চুচৰি আছে, তাই ভৰি ডাইৰেক্টকে চুচৰি আছে মাটিত। এটা ভৰিয়ে পকাত লাগি আছে, এটা ইমানখিনি মাটিত দুলমি আছে। মানে কোনোবাই মাৰি পেলাই এনেকৈ ওলমাই থৈ বুলি মোৰতো তেনেকুৱাই সন্দেহ হৈছে। চকীখন এনেই থৈ দিছে, এডোখৰত মোবাইলটো চকীখনে এনেই থৈ দিছে। কি হয়? খুৰা কি সন্দেহ কৰে আচলতে? সেইটো আমি মানে কি দেখা মতে আপোনাৰ হয় বোলে এফুটমানৰ ওপৰত বোলে ওলমি আছে, তেতিয়া আমি সন্দেহ কৰিব যে হয় বোলে চুইচাইড কৰিছে। এতিয়া আপোনাৰ মাটিত ভৰি লাগি আছে, মাটিত ভৰি আপোনাৰ 6 ইঞ্চিমান আপোনাৰ ডাউনতে আছে, এটা ভৰি তলত পৰি আছে। তাৰপিছত আকৌ নখত ভৰি তলোৱাত গোটেই তেজ ওলাই আছে, আকৌ মুখেদিও তেজ ওলাই আছে। কিন্তু চিপ লোৱা মানুহ তেজ ওলাব জানো? নাকে তেজ ওলাই আছে গোটেই, তাৰপৰা চোলাত পৰি আছে গোটেই তেজ। সেইটোতো কোনোমতে সম্ভৱ নহয়। মানে কোনোবাই হত্যা কৰি এনেকুৱা ধৰণৰ কৰিছে? সেইটো হত্যা কৰি কোনোবা ওলমাই থৈছে, সেইটো একদম পূৰা আমাৰ ফালৰ পৰা একদম ধুনীয়াকৈ গেৰাণ্টি আছে। একদম সম্পূৰ্ণভাৱে তদন্তটো ওলাই আপোনালোকে অকণ চেষ্টা কৰি দিব যাতে দুখীয়া শাস্তি পায়। সেইটোৱে ক'ব। আপোনালোকৰ ডিপাৰ্টমেণ্টে এগৰাকী ছোৱালী চুইচাইড কৰিছে, ইতিমধ্যে আৰক্ষী আহি প্ৰাথমিক তদন্ত কৰি ডেড বডি লৈ গৈছে, কি ক'ব? আমাৰ বোকাখাট ডিভিশ্যনৰ দশমী দুৱাৰা বুলি একজন MPS, তেখেত আজি মৃত্যু হৈছে। এইটো আমি ইমিডিয়েটলি আমাৰ পুলিচক জনাইছোঁ আৰু এতিয়া ইনভেষ্টিগেশ্যন চলি আছে। সেইটো কেনেকৈ হৈছে, কি হৈছে, ইনভেষ্টিগেশ্যন চলাৰ সময়ত মই বেছিকৈ ক'ব নোৱাৰোঁ। কিন্তু তেখেতৰ এইটো ডেথ হৈছে, এইটো ইনভেষ্টিগেশ্যন চলি আছে। তেখেতৰ কোৱাৰ্টাৰত তেখেত আৰু একজনী থাকে। তেখেত 3 দিন ধৰি ইয়াত নাই, তেখেতৰ লগত থকা সেইটো সময়ত এইটো কেনেকৈ হৈছে। তেখেতৰ ঘৰ গোলাঘাট ডিষ্ট্ৰিক্টতে। নামটো কি? দশমী দুৱাৰা। আমি অনুমান কৰিব নোৱাৰোঁ, এইটো ইনভেষ্টিগেশ্যন চলি আছে। পুলিচৰ যেনেকৈ ইনভেষ্টিগেশ্যন কমপ্লিটলি হ'ব, আমি তাত ইণ্টাৰফিয়াৰো কৰিব নোৱাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম।